সকলোকে লহৰ কৃষ্ণলৈ স্বাগতম জনাই আজি অষ্টম শ্ৰেণীৰ অষ্টমহ পাঠঃ ডাক্তৰ ভীমৰাও আম্বেদকাৰ পাঠ্য অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাবা আৰু লাইক কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাই যাবা। অষ্টমহ পাঠঃ ডাক্তৰ ভীমৰাও আম্বেদকাৰ। অষ্টম পাঠ ডাক্তৰ ভীমৰাও আম্বেদকাৰ আজি পাঠ্য অসমীয়া অনুবাদৰ সৈতে আগবঢ়োৱা হৈছে। ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাই ল'বা। ভাৰতীয় সংবিধানৰ শিল্পী ডাক্তৰ ভীমৰাও আম্বেদকাৰ মহোদয়স্য জন্ম অষ্টাদশ শততম 91 খ্ৰীষ্টাব্দে এপ্ৰিল মাসস্য চতুর্দশ দিনাঙ্কে মহারাষ্ট্রস্য অম্বাবলী নামক স্থানে অভবত। 1891 খ্ৰীষ্টাব্দত এপ্ৰিল মাহৰ 14 তাৰিখে মহাৰাষ্ট্ৰৰ অম্বাবলী নামৰ স্থানত হৈছিল। অস্য জনক ৰামজী চকপাল জননীচ ভীমাবাই আছিল। এওঁৰ দেউতাক আছিল ৰামজী চকপাল আৰু মাক আছিল ভীমাবাই। এতস্য গৃহস্য বাতাবৰণ সংস্কাৰযুক্ত আধ্যাত্মিক চ আছিল। এওঁৰ ঘৰৰ পৰিৱেশ সংস্কাৰযুক্ত আৰু আধ্যাত্মিক আছিল। পিতৰৌ অপি উত্তৰং সংস্কাৰং দত্তবন্তু। পিতৰৌ অপি উত্তমং, দেউতাকেও তেওঁক ভাল সংস্কাৰ দিছিল। যদা ভীমৰাও সৎবৰ্ষীয় অভৱত তদা তস্য মাতা দিবংগতা। যেতিয়া ভীমৰাও 6 বছৰ হৈছিলে তেতিয়াই তেওঁৰ মাকৰ মৃত্যু হৈছিল। ভীমৰাও অগ্ৰজেন আনন্দৰাৱেন সহ প্ৰাথমিক শিক্ষা প্ৰথমং দাপোলি অনন্তৰম সতাৰা নামক স্থানে প্ৰাপ্তৱান। ভীমৰাও নিজৰ ককায়েকৰ লগত অৰ্থাৎ আনন্দৰাওৰ লগত প্ৰাথমিক শিক্ষা প্ৰথম দাপোলিত আৰু তাৰপিছত সতাৰা নামৰ স্থানত হৈছিল। সতাৰায়ম অধ্যয়নকালে এব আম্বেদকৰ নামকস্য প্ৰিয় শিক্ষকস্য স্নেহেন প্ৰভাৱিত ভূত্বা আম্বেদকৰ ইতি নাম ভীমৰাও স নাম্না সহ যোজিতৱান। সতাৰাত অধ্যয়ন কৰি থকাৰ সময়তে আম্বেদকৰ নামৰ প্ৰিয় শিক্ষকৰ মৰমত প্ৰভাৱিত হৈ আম্বেদকৰ এই নামটো ভীমৰাওৰ লগত সংযোগ কৰিছিল। সমাজে বিদ্যমানং কুৰীতিনাং সমাপ্তি ভাৱে এতদৰ্থ ভীমৰাও বাল্যকালতেব সংঘৰ্ষৰম আৰব্ধৱান। সমাজৰ বিৰাজমান হৈ থকা কুনীতিসমূহ নিশেষ হওক এই ভাৱেৰে ভীমৰাওৱে বাল্যকালৰ পৰা সংঘৰ্ষ কৰিছিল। মাতুঃ দেহা অৱসান অনন্তৰম ভীমৰাওস্য পোষণং ৰক্ষণং চ তস্য পিতৃব্যসা আৰব্ধৱতী। মাতৃৰ দেহা অৱসানৰ পাছত অৰ্থাৎ মৃত্যুৰ পাছত ভীমৰাওৰ ৰক্ষণ পোষণৰ দায়িত্ব দেউতাকৰ ভনীয়েকে লৈছিল। অনন্তৰম অয়ং মুম্বাই স্থিতি মাৰাঠা উচ্চ বিদ্যালয়ে পুনঃ এলফিনষ্টন উচ্চ বিদ্যালয়ে পঠন নৱদশ শততম সপ্ততমে খ্ৰীষ্টাব্দে মেট্ৰিক পৰীক্ষাত প্ৰথম শ্ৰেণীত উত্তীৰ্ণ হয়। শেষত তেওঁ মুম্বাইত থকা মাৰাঠা উচ্চ বিদ্যালয়ত পুনৰ এলফিনষ্টন উচ্চ বিদ্যালয়ত 1907 খ্ৰীষ্টাব্দত মেট্ৰিক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয়। মাৰাঠী ভাষায়াः সুপ্ৰসিদ্ধ লেখক কুলেস্কুৰ মহোদয়ः ভীমৰাওস্য প্ৰতিভায়াः বহু প্ৰভাৱিতः। মাৰাঠী ভাষাৰ সুপ্ৰসিদ্ধ লেখক কুলেস্কুৰ মহোদয়ে ভীমৰাওৰ প্ৰতি অতি প্ৰভাৱিত হৈ আছিল। গচ্ছতাকালেন ভীমৰাও আম্বেদকাৰः নৱদশ শততম দ্বাদশতমে খ্ৰীষ্টাব্দে স্নাতক পৰীক্ষায়ামপি প্ৰথম শ্ৰেণীত উত্তীৰ্ণ কৃতৱান।
পিছৰ সময়ছোৱাত গোষ্ঠীন কালেন পিছৰ সময়ছোৱাত ভীমৰাও আম্বেদকাৰে 1912 খ্ৰীষ্টাব্দত স্নাতক পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হয় ভীমৰাও আম্বেদকাৰ হৈছে প্ৰতিভাৰে প্ৰভাৱিত ভুটোৱা বৰোদা নৰস উচ্চ শিক্ষা নিমিত্তং টং নৱদশ শততম ত্ৰয়োদশতম খ্ৰীষ্টাব্দে শাসকীয় সাহায্য দত্তোৱা আমেৰিকা দেশং প্ৰসিদ্ধবান ভীমৰাও আম্বেদকাৰৰ প্ৰতিভা দেখি বৰোদাৰ নৰেশ অৰ্থাৎ সেই সময়ৰ উচ্চ শিক্ষাৰ বাবে তেওঁ 1913 খ্ৰীষ্টাব্দত শাসকীয় অৰ্থাৎ ৰাজকীয় সহায়েৰে তেওঁক আমেৰিকা দেশত পঢ়িবলৈ পঠাইছিল তত্ত্ব নৱদশ শততম পঞ্চদশতম খ্ৰীষ্টাব্দে কলম্বিয়া বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ কৃতবান তাত তেওঁ 1915 খ্ৰীষ্টাব্দত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয় তস্য বিদ্যুতাপূৰ্ণ ব্যক্তিত্ব প্ৰতিভাত কলম্বিয়া বিশ্ববিদ্যালয় বিদ্যাবাৰিণী PhD উপাধিনা অয়ং অলংকৃত অভৱত তেওঁৰ জ্ঞানৰ যি ব্যক্তিত্ব প্ৰভাৱ দেখি পেলাই কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বিদ্যাবাৰিধি অৰ্থাৎ PhD উপাধি দি অলংকৃত কৰে তৎপশ্চাৎ অয়ং লণ্ডন স্কুল অফ ইকোনমিক্স এণ্ড পলিটিক্যাল সায়েন্স নামক সংস্থানে প্ৰৱেশং প্ৰাপ্য নৱদশ শততম একবিংশতিতমে খ্ৰীষ্টাব্দে DMC উপাধিনা অলংকৃত অভৱত তৎপশ্চাৎ তাৰ পিছত লণ্ডন স্কুল অফ ইকোনমিক্স এণ্ড পলিটিক্যাল সায়েন্স এই বিষয়ত এই সংস্থাৰ জৰিয়তে তেওঁ 1921 খ্ৰীষ্টাব্দত DMC উপাধিৰে অলংকৃত কৰে অৰ্থাৎ ইয়াৰ পাছত তেওঁ লণ্ডন স্কুল অফ ইকোনমিক্স এণ্ড পলিটিক্যাল সায়েন্স নামৰ সংস্থাটোৱে তেওঁ 1921 খ্ৰীষ্টাব্দত DMC উপাধি দি অলংকৃত কৰে শিক্ষাপ্ৰাপ্য ডাক্তৰ ভীমৰাও আম্বেদকাৰ মুম্বাই নগৰৰ আগত্য নৱদশ শততম ত্ৰয়োবিংশতিতমে বৰ্ষে অধিবক্তৃক কাৰ্যম আৰব্ধৱান শিক্ষাপ্ৰাপ্য শিক্ষা গ্ৰহণ কৰাৰ পাছত ডক্টৰ ভীমৰাও আম্বেদকাৰে মুম্বাই নগৰলৈ আহি 1923 চনত অধিবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে সহ নৱদশ শততম চতুৰ্বিংশতিতমে বৰ্ষে বহিষ্কৃত হিতকাৰিণী সভায়াः স্থাপনং কৃতৱান 1924 চনত বহিষ্কৃত হিতকাৰিণী সভাৰ গঠন হয় নৱদশ শততম সপ্তবিংশতিতমে বৰ্ষে অয়ং মুম্বাই লেজিসলেটিভ কাউন্সিল 31 সদস্য নিৰ্বাচিত হয় 1927 খ্ৰীষ্টাব্দত তেওঁ মুম্বাইলৈ আহি লেজিসলেটিভ কাউন্সিলৰ সদস্য হয় নৱদশ শততম 31তমে বৰ্ষে মহাত্মা গান্ধী বৰ্জেন সহ লণ্ডন মধ্যে আয়োজিত গোলমেন্স কনফাৰেন্স ইটেকশন সভায়াং সহ ভাগং গৃহীতৱান 1931 চনত মহাত্মা গান্ধীৰ লগত সহযোগ কৰি লণ্ডনত আয়োজিত ঘূৰণীয়া মেজমেলত তেওঁ অংশগ্ৰহণ কৰে সহ নৱদশ শততম 33তমে বৰ্ষে ইণ্ডিপেণ্ডেন্স লেবৰ পাৰ্টি নামক ৰাজনৈতিক দলৰ নিৰ্মাণং কৃতৱান 1933 চনত ইণ্ডিপেণ্ডেন্স লেবৰ পাৰ্টি নামৰ ৰাজনৈতিক দলৰ গঠন কৰে 25 আগষ্ট নৱদশ শততম চতুৰ্বিংশতিতমে বৰ্ষে যদা ভাৰতৰ স্বতন্ত্ৰতা অভৱত তদা নেহেৰু মহোদয়স্য মন্ত্ৰীমণ্ডলে বিধিমন্ত্ৰী পদং প্ৰাপ্তৱান 15 আগষ্ট অৰ্থাৎ 1947 চনত
যেতিয়া ভাৰত স্বাধীন হয় সেই সময়ত জৱাহৰলাল নেহৰুৰ মন্ত্ৰীসভাত তেওঁক মন্ত্ৰী হিচাপে নিয়োগ কৰে। শেষত তেওঁ সংবিধান সভাৰ অধ্যক্ষ হয়। ডক্টৰ ভীমৰাও আম্বেদকারः নবদশ শততম সৎ পঞ্চাশতমে খ্রিস্টাব্দে অক্টোবর মাসস্য চতুর্দশ দিনাঙ্কে নাগপুরে স্নানুয়াভিः सह বৌদ্ধমতম অঙ্গীকৃতবান। ডক্টৰ ভীমৰাও আম্বেদকাৰে 1946 খ্ৰীষ্টাব্দত অক্টোবৰ মাহৰ 14 তাৰিখে নাগপুৰৰ তেওঁ সহযোগীসকলৰ লগত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে। দ্বিমাসো অনন্তৰম দ্বি সেপ্টেম্বৰ মাসস্য সৎ দিনাঙ্কে নবদশ শততম পঞ্চাশতমে খ্ৰীষ্টাব্দে দেহলিয়াং সদ্বিংশতি অলিপুর মার্গে স্থিতে আবাসে ইহ নীলা সমাপিতবান। দ্বিমাস অনন্তরম দুমাহৰ পাছত ডিসেম্বৰ মাহৰ 6 তাৰিখে 1956 খ্ৰীষ্টাব্দত দিল্লী 26 আলিপুৰত থকা নিজৰ গৃহতে ইহলীলা সম্পন্ন কৰে। নাগপুৰে স্বামীনো স্থানে সহ অনুয়াভিः सह বৌদ্ধমতম অঙ্গীকৃতবান। তৎ স্থানম অধুনা দীক্ষাভূমি নামনা খ্যাতঃ अस्ति। তেওঁ নাগপুৰত থকা যি স্থানত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল সেই স্থানক আজিও দীক্ষাভূমি নামেৰে বিখ্যাত হৈ আছে বা প্ৰসিদ্ধ। ডক্টৰ আম্বেদকাৰः অদ্যপি সৰ্বেষাং শ্ৰদ্ধাপাত্ৰম। ডক্টৰ ভীমৰাও আজিও সকলোৰে বাবে শ্ৰদ্ধাৰ পাত্ৰ।